নিশ্চয়কৈ ঋতুমণি আজি ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব নুমলীগড়বাসী তথা ৰাজ্যবাসী কাৰণ ইতিমধ্যে দেশৰ ভিতৰত প্ৰথমটো সৰ্ববৃহৎ যি জৈৱ শোধনাগাৰ সেই শোধনাগাৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু সমান্তৰালভাৱে আপুনি যদি চাবলৈ যায় যে এতিয়া উদুলি মুদুলি নুমলীগড়ৰ বাকৰি পৰিৱেশটো আমি সমান্তৰালভাৱে দেখুৱাইছোঁ আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবৰ কাৰণে প্ৰতিটো সকলোৱে তেওঁলোকে ইয়াত আগ্ৰহেৰে বাট চাই আছে। এই মুহূৰ্তত দেখিছোঁ বিভিন্ন নৃত্য গীতেৰে তেওঁক আদৰিবলৈ কাৰণে সাজু কৰিছে। মই মিচিং জনগোষ্ঠীৰ যি গুমৰাং নৃত্য সেই গুমৰাং নৃত্য এই মুহূৰ্তত চলি আছে। আমি গুমৰাং নৃত্যৰ মাজলৈ সোমাই যাবলৈ যত্ন কৰিছোঁ আৰু গুমৰাং নৃত্যৰ যোগেদি কেৱল গুমৰাং নৃত্যই নহয় বিভিন্ন ইয়াতে বিহুকে ধৰি চাহ জনজাতি আদিবাসী সকলোৱে ইয়াতে আদৰিব সাজু হৈছে। এই মুহূৰ্তত বিজেপিৰ জ্যেষ্ঠ নেত্ৰী ৰাজশ্ৰী বৰা উপস্থিত আছে। আজি মোদীক আদৰিব সকলো সাজু হৈছে। সঁচাকৈ চাওক খুব উৎসাহজনক এটা কথা যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যোৱা কালি আহি অসম ভূমিত উপস্থিত হৈছেহি আৰু আজি গোলাঘাটবাসী হিচাপে আমি খুব গৌৰৱান্বিত। গোলাঘাটৰ ৰাইজ খুব উৎসাহেৰে বাট চাই আছে তেখেতক আদৰণি জনাবৰ কাৰণে, স্বাগতম জনাবৰ কাৰণে। আৰু আপোনালোকে দেখা পাইছে যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ উত্তৰ পূৰ্বাঞ্চলক আগুৱাই লৈ যোৱাৰ বহুত চেষ্টা কৰি আছে আৰু আগুৱাই লৈ গৈছে। আৰু সেই মৰ্মে আজি আমাৰ গোলাঘাট জিলাৰ নুমলীগড় ৰিফাইনেৰীত আমাৰ যি জৈৱ বাঁহৰ দ্বাৰা উৎপাদিত বায়'ইথানল প্ৰজেক্ট আজি শুভ উদ্বোধন কৰিব। আমাৰ গোলাঘাটবাসী ৰাইজ বহুত উৎসাহেৰে বাট চাই আছে তেখেতক আদৰণি জনাবৰ কাৰণে আৰু লগে লগে তেখেতৰ লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীও আহি উপস্থিত হ'বহি। কেন্দ্ৰীয় মন্ত্ৰী আমাৰ হৰদীপ সিং পুৰী ডাঙৰীয়াও আহি পাইছেহি আৰু আমাৰ বন্দৰ জাহাজ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আহিব আৰু সকলোৱে উৎসাহিত। গোলাঘাটবাসী হিচাপে আমিও বহুত গৌৰৱ অনুভৱ কৰিছোঁ। ইমান ডাঙৰ এটা প্ৰজেক্ট আমাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথমটো বুলি ক'ব লাগিব আৰু গোলাঘাটবাসী হিচাপে সকলোৱে খুব আগ্ৰহেৰে বাট চাইছে। তেখেতক আমি গোলাঘাট জিলাৰ নুমলীগড়লৈ আমি স্বাগতম জনাইছোঁ। হয়, সকলোৱে স্বাগতম জনাইছে। আমি আহকচোন গুমৰাং নৃত্য পৰিৱেশটো চাওঁ। ইতিমধ্যে সকলো তথ্য দৰ্শকসকলে অৱগত হৈছে যে বাঁহ কৃষকসকলৰ কাৰণে এক সুখবৰ, ইয়াতে নিবনুৱাৰ কাৰণে সুখবৰ আৰু ইতিমধ্যে আপুনি উল্লেখ কৰাৰ ধৰণে প্ৰায় 18,000 কোটি টকাৰ আজি কেইবাটাও প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। আহক আমি এতিয়া এই যি পৰিৱেশ এই পৰিৱেশৰ গুমৰাং নৃত্য পৰিৱেশৰ মাজলৈ সোমাই যাব। আমি নিজৰ কলা সংস্কৃতিৰে আজি মিচিং যিটো গুমৰাগ আমাৰ ট্ৰেডিশ্যনেল নৃত্যৰ দ্বাৰা আমি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক আজি ইয়াতে আদৰণি জনাবলৈ আমি উপস্থিত হৈছোঁ।